নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। BTR ডকুমেণ্ট ভেৰিফিকেশ্যন অলপ ৰখিছে বুলি বহুতে মোক কৈ আছিলে, কমেণ্ট কৰি আছিলে। গতিকে মই নটিচটো বহুত দিন আগতে পাই গৈছিলোঁ। মানে ইয়াৰ মেইন কাৰণটো হৈছে APSC প্ৰিলিমছ এক্সাম থকাৰ কাৰণে সেইদিনাখন মানে অলপ আপোনালোকৰ এইটো এক্সামটো অলপ পষ্টপন কৰা হৈছিলে। মানে এক্সাম নহয়, সৰি, ভেৰিফিকেশ্যনটো অলপ পষ্টপন কৰা হৈছিলে, কিন্তু আকৌ পুনৰ ষ্টাৰ্ট হৈ গৈছে। গতিকে টেনশ্যন ল'বলগীয়া কথা নাই। যিসকল কেণ্ডিডেটৰ নেক্সট যিবোৰ ডেটত আছে আপোনালোকে ধুনীয়াকৈ ভেৰিফিকেশ্যনৰ কাৰণে যাব পাৰে বন্ধুসকল, কোনো ধৰণৰ প্ৰব্লেম নাই। যদি কিবা প্ৰব্লেম ফেচ কৰে আপোনালোকে কমেণ্ট কৰিলে হ'ল, আপোনালোকক নিশ্চয় মই সহায়ৰ কাৰণে হাত আগবঢ়াম। আৰু বন্ধুসকল ভেৰিফিকেশ্যনৰ ফটককৈ যে ভেৰিফিকেশ্যনৰ লগে লগে যে মেৰিট লিষ্ট ডাইৰেক্ট ওলাব এইটো কথা নহয়। ফাৰ্ষ্টত মেৰিট লিষ্ট ওলোৱাৰ আগতে আপোনালোকৰ ডকুমেণ্টবোৰ ভালকৈ ভেৰিফাই কৰা হৈ আছে। ডকুমেণ্ট ভেৰিফিকেশ্যনৰ আপোনাৰ এমাহ বা ডেৰ মাহৰ পিছতে ধৰি লওক আপোনালোকৰ 25 দিন বা 30 দিনৰ ভিতৰত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ পাই যাব। গতিকে যদি ভেৰিফিকেশ্যন ভালে হৈছে আপোনালোকৰ কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথা নাই। আৰু যিসকল বন্ধুসকল ভেৰিফিকেশ্যনৰ ডেটটো পষ্টপন কৰা হৈছিলে কোনো টেনশ্যন নল'ব, ভেৰিফিকেশ্যন 100% আপোনালোকৰ হ'বই। আপোনালোকৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকৰ ডেটটো চাই ল'ব পাৰিব, যোনদিনাখন পষ্টপন কৰিছে কোনদিনাখন আকৌ মাতিছে। ঠিক আছে, কিবা অসুবিধা পালে জনাব। ধন্যবাদ।